নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জুন। 44 লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাল 337 কোটি টকা। এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাল 10,000 কোটি টকা। যোৱাকালি চৰকাৰে নতুন তালিকা প্ৰকাশ পাইছে আৰু এতিয়া চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। যদি আপুনি এতিয়ালৈকে PM কিষাণৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ এটা ভাল খবৰ। যদি আপুনি নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। PM কিষাণৰ 20 নম্বৰ কিস্তি কেতিয়া সোমাব আপোনাৰ একাউণ্টত। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাল চৰকাৰী ধন। 44 লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল এই ধনৰাশি। ইয়াৰ বাবে চৰকাৰে মুকলি দিলে 387 কোটি টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত লগে লগে দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰেও ব্যৱস্থা কৰিছে। অৰুণোদয় হিতাধিকাৰী লাভ কৰিলে একাউণ্টত টকা। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিছে। এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চনৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। পুৱাতেই চৰকাৰে হিতাধিকাৰীক মুকলি দিলে এই ধনৰাশি। আপুনি পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকৰ কি কাম কৰিব লাগিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শীঘ্ৰে একাউণ্টত সোমাব 10,000 কোটি টকা। আত্মসহায়ক গোটৰ নতুন তালিকা প্ৰকাশ পাইছে। এতিয়া তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। যোৱাকালি চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। যদি আপুনি যোৱাকালি তালিকাত আপোনাৰ নামটো চেক কৰিব পৰা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ল এই তালিকাত, কোন জিলাৰ মহিলা কেতিয়া পাব ধনৰাশি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে। যদি তালিকাত আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত কোনটো জিলাৰ পৰা আপুনি ভিডিঅ'টো চাই আছে বা আপোনাৰ জিলাত কেতিয়া চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। আত্মসহায়ক গোটৰ 10,000 কোটি টকা লাভৰ তালিকা প্ৰকাশ পাইছে। বিধায়কৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ বৈঠকত মিলিত হৈছে আৰু যোৱাকালি বৈঠকত মিলিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৈঠকৰ পিছতে ঘোষণা কৰা হ'ল ধন প্ৰদানৰ দিন। হয় বন্ধুসকল, বৈঠকৰ পিছতে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব কেতিয়া সোমাই দিব আপোনাৰ একাউণ্টত 10,000 কোটি টকা। সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধনৰাশি। 1,450 কোটি টকাৰে অনুমোদন ৰাজ্যৰ লাখপতি বাইদেউৰ বাবে। গছপুৰি ৰোৱা প্ৰতিগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ। যদি আত্মসহায়ক গোটৰ তালিকাত আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি 10,000 কোটি টকা নাপাব। আপোনাৰ নামটো তালিকাত আপুনি চেক কৰিব পাৰিছে নে নাই। যদি আপুনি তালিকাটো পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কেনেকৈ তালিকাটো আপুনি ডাউনলোড কৰিব বা আপুনি কেনেকৈ চেক কৰিব তালিকাত আপোনাৰ নাম আছে নে নাই কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতীয় লোকক ভূমিপট্টা প্ৰদান কৰাটো ধৰ্ম, কৰ্ম আৰু দায়িত্ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ৰাভা সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ। হয় বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। জনজাতীয় লোকসকলক ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ। বৰদোৱা চাহ বাগিচাৰ উচ্ছেদ নচলাই চৰকাৰে। 100 বছৰলৈকে উচ্ছেদ চলোৱাৰ নাই পৰিকল্পনা। লেণ্ড পলিচিৰ অনুসৰি দিব মাটিৰ পট্টা। অতিৰিক্ত ভূমি থাকিব চৰকাৰৰ হাতত। কেৱল এয়াই নহয়, টাউনশ্বিপৰ অৰ্থও বুজাই ক'লে বিধানসভাত। টাউনশ্বিপ হ'লে কি উন্নয়ন হ'ব। ভূমি ক্ৰয় কৰিব পাৰিব কেৱল জনজাতীয় লোকসকলেহে। অযোগ্য ব্যক্তিৰ বিৰুদ্ধেহে ট্ৰাইবেল বেল্ট এণ্ড ব্লক চলিব উচ্ছেদ। জনজাতীয় লোকৰ ভূমিপট্টা প্ৰদান কৰাটো ধৰ্ম, কৰ্ম আৰু দায়িত্ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, NRCক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। অহা 12 মাহৰ ভিতৰত NRCৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। বহু লোকে NRCত ভুৱাকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে বুলি মন্তব্য কৰিছে। অসমত NRCৰ পুনৰীক্ষণ দাবী কৰা হৈছে। ভাৰত চৰকাৰৰ সৈতে আলোচনা অসম চৰকাৰৰ। 20% সীমান্ত অঞ্চলত আৰু 10% অন্যান্য স্থানত NRCৰ পুনৰীক্ষণ প্ৰয়োজন। ভেৰিফিকেশ্যন সম্পন্ন হ'লে দূৰ হ'ব ৰাজ্যৰ সন্দেহ।
আমচুকু ধৰি অসমৰ অন্যান্য দল সংগঠনক বিচাৰিছে ভেৰিফিকেশ্যন। সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰত ভাষণ। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰচিক লৈ যিটো কৈছে আপুনি কি ক'ব, আচলতে পুনৰ ভেৰিফিকেশ্যন হ'ব লাগে নে নাই, জনতাৰ মতামতটো কি নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰক্ষা হ'ব জাতি মাটি ভেটি বিতৰণ হ'বই বাংলাদেশী, ডাঙৰ এলান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডিচিসকলে যাকে যাকে অবৈধ বুলি ভাবে তেওঁলোকে অবৈধ বাংলাদেশী, কোনো বাংলাদেশী বাচি যাব নোৱাৰিব। অসমত বাংলাদেশীৰ কোনো স্থান নাই। চহৰে নগৰে গাঁৱে চুকে কোণে চলিব মাৰাথন অভিযান। এনআৰচিত নাম থাকক বা নাথাকক বাংলাদেশী বিতৰণ হ'বই। জাতি মাটি বেটি ৰক্ষাৰ বাবে যোৱা 4 বছৰত বহু কাম হ'ল। সদনত উত্তাল কণ্ঠৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এলান ঘোষণা। ৰক্ষা হ'ব জাতি মাটি বেটি। হয় বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, এনআৰচি আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই। সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰিছে এই কথা। সদনত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। এজন আবেদনকাৰীয়ে আবেদন কৰিছিল বিদেশী বহিষ্কাৰ সন্দৰ্ভত। এনআৰচিত নাম থকাৰ পিছতো বিদেশী চিনাক্ত কৰাৰ অভিযুক্তৰ বুলি উল্লেখ কৰিছিল আৰু এই আবেদন সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। এনআৰচি নিজৰ ৰাস্তাত আৰু বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া সুকীয়া। এনআৰচিত নাম থাকিলেও চৰকাৰে চলাব পাৰিব বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া। কোনো চাৰ্কল অফিচাৰে এনআৰচি বনাই দিলে বন্ধ নহয় চৰকাৰৰ অভিযান। 1951 চনলৈ উভতি যোৱাৰ প্ৰশ্নই নাই। 1971 চন শেষ হ'ল অন্তিম সীমা। বিদেশী চিনাক্তকৰণৰ বাবে এতিয়াৰ পৰা ট্ৰিবিউনেল যোৱাৰ দৰকাৰ নাই। বিদেশী চিনাক্তকৰণৰ সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। কৃষকৰ একাউণ্টত শীঘ্ৰ সোমাব চৰকাৰী ধন। চৰকাৰে ধন বিতৰণক লৈ সাজু কৰিছে তালিকা। কৃষকৰ একাউণ্টত কেতিয়া সোমাব 20 নম্বৰ কিস্তিৰ ধনৰাশি। বহুতো কৃষকে অপেক্ষা কৰি আছে কেতিয়া সোমাব আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ ধনৰাশি। কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তি 2000 নে 4000কৈ টকা সোমাই যাব। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, কিয়নো লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। যদি কোনো নতুনকৈ পিএম কিষাণত আবেদন কৰিছে আৰু এপ্ৰুভ হৈছে, তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত সোমাব টকা। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে। এই মাহতে আপোনালোকৰ এইকেইটা কাম কৰিব লাগিব। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীক ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধন। 20 নম্বৰ কিস্তি যদি আপোনাৰ একাউণ্টত নোসোমায়, তেনে ক্ষেত্ৰত আপুনি যিকেইটা কিস্তি পাইছে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব। যাতে আপোনালোকে ঘূৰাই দিব নালাগে তাৰ বাবে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে পিএম কিষাণৰ ধনৰাশি। হয় বন্ধুসকল, জুন মাহৰ প্ৰথম সপ্তাহ শেষ হৈ গ'ল, কিন্তু আপোনাৰ একাউণ্টত এতিয়ালৈকে 20 নম্বৰ কিস্তিৰ ধন সোমোৱা নাই। কিন্তু চৰকাৰৰ সম্পূৰ্ণকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে আৰু যোৱা 19 নম্বৰ কিস্তি চৰকাৰে প্ৰদান কৰিছিল ফেব্ৰুৱাৰী 24 তাৰিখে। মুঠতে 4 মাহৰ অন্তত চৰকাৰে প্ৰদান কৰে এই টকা আৰু 24 তাৰিখৰ পূৰ্বে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। জুন মাহৰ 24 তাৰিখৰ পূৰ্বে যিকোনো সময়ত সোমাব পাৰে আপোনাৰ একাউণ্টত এই টকা। আজি পিএম কিষাণৰ ৱেবছাইটত গৈ কৃষকসকলক ই-কেৱাইচি সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমায় এই ধনৰাশি। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰকৰণত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব অভিযোগ। যদি টকা পোৱাত কিবা অসুবিধা হৈছে বা আপোনালোকৰ ভেৰিফিকেশ্যনৰ সময়ত কিবা অসুবিধা হৈছে, তেনে ক্ষেত্ৰত আপুনি সকলোখিনি সমস্যা আপুনি জনাব পাৰিব। ছেভ কৰি লওক এইকেইটা নম্বৰ: 1526 অন নম্বৰ অথবা 1800115526 আৰু আনটো নম্বৰ হৈছে 01123381092 নম্বৰ। এই তিনিটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক। আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব আপুনি অভিযোগ আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা সমাধান হৈ পৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, বেদখলকাৰীক উচ্ছেদৰ জাননীৰ পিছতে নলবাৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 93টা পৰিয়ালৰ বাসগৃহত চলিব বুলডোজাৰ। ঈদৰ পিছতে ৰাজ্যত চলিব বৃহৎ উচ্ছেদ বুলি মন্তব্য কৰিছিল চৰকাৰে। অৱশেষত ঈদ শেষ হৈ গ'ল আৰু 10 জুনৰ পূৰ্বে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। আজি হৈছে 10 জুন, আজি হৈছে শেষ সময়সীমা।
অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত চলিব পুনৰ উচ্ছেদ অভিযান উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰশাসনৰ জাননীৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত মুঠ 452 বিঘা ভূমিত চলিব আজি উচ্ছেদ অভিযান 10 দিনৰ পূৰ্বে বেদখলকাৰী খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল হয় বন্ধু-বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব।